আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া ইতিমধ্যে প্ৰাগজ্যোতিষ কলেজৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে আৰু এই মেৰিট লিষ্টখন আপোনালোকক দেখুৱাৰ আগতে আপোনালোকক জনাব বিচাৰিম যে এডমিশন কোনটো ডিপাৰ্টমেণ্টত কিমান টকা হ'ব আৰু ইয়াতে কি ডকুমেণ্টছ লৈ যাব লাগিব সেই ইনফৰমেশ্যনখিনি দিয়াৰ লগতে আপোনালোকক দেখুৱাম যে আপোনালোকে মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব গতিকে আজিৰ ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক প্ৰাগজ্যোতিষ কলেজৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ যি এডমিশ্যন ফিজ অৰ্থাৎ PG আছামিজ এডুকেশ্যন ইকনমিক্স জিঅ'গ্ৰাফি জিঅ'লজি জিঅ'গ্ৰাফি MTM এই কোৰ্ছবিলাকৰ এডমিশ্যন ফিজ কিমান হ'ব সেইবিলাক আলোচনা কৰিম লগতে আপোনাক কি ডকুমেণ্টছ এডমিশ্যনৰ দিনা লৈ যাব লাগিব সেইখিনিও ইয়াতে জনাই দিব বিচাৰিছোঁ প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ মাৰ্কশ্বিট অফ UG ফাইনেল এক্সামিনেশ্যন অৰ্থাৎ BA BSc BComৰ যি 6 ছেমিষ্টাৰৰ মাৰ্কশ্বিট সেই মাৰ্কশ্বিটখন দেখুৱাব লাগিব এজ প্ৰুফ চাৰ্টিফিকেট অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট নাইবা ক্লাছ 10ৰ এডমিট কাৰ্ড দেখুৱাব লাগিব ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ 2 কপি লৈ যাব লাগিব কাষ্ট চাৰ্টিফিকেট SC ST OBC CM OBC CWS আদি কেটাগৰীত এপ্লাই কৰিছে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট দিব লাগিব গেপ চাৰ্টিফিকেট যদি গেপ আছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেট দিব লাগিব গেপ চাৰ্টিফিকেটটো আপোনালোকৰ ওচৰৰ পাজৰৰ যিসকল এডভোকেট আছে এডভোকেটৰ পৰা গেপ চাৰ্টিফিকেটটো বনাই ল'ব পাৰিব তাৰপিছত আপোনালোকে প্ৰাগজ্যোতিষ কলেজৰ যি অনলাইন কৰিছিলে সেই অনলাইন কৰা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি লৈ যাব লাগিব এতিয়া কোনটো ডিপাৰ্টমেণ্টত ফিজ কিমান ইয়াতে দেখা পাইছে আপোনালোকে এছামিজ ডিপাৰ্টমেণ্টৰ ফিজ হ'ল 12,000 তাৰপিছত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফিজ হ'ল 18,000 ইকনমিক্স ডিপাৰ্টমেণ্টৰ ফিজ হ'ল 16,000 আৰু MTM কোৰ্ছৰ ফিজ হ'ল 15,000 জিঅ'গ্ৰাফি জিঅ'লজি আৰু জুলজি এইকেইটাৰ একে ফিজ এইকেইটাৰ ফিজ হ'ল 22,000 আৰু এই এডমিশ্যন ফিজটো আপোনালোকে পাৰ ছেমিষ্টাৰ হিচাপত দিব লাগিব আপোনালোকে প্ৰত্যেক ছেমিষ্টাৰতে ইমানখিনি ফিজ আপোনালোকে এই প্ৰাগজ্যোতিষ কলেজক দিব লাগিব যদি আপোনালোকে এইকেইটা ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে আৰু এই যি পে'মেণ্ট সেই পে'মেণ্টটো আপোনাৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু UPI পে'মেণ্টৰ জৰিয়তে কৰিব পাৰিব কোনো ধৰণৰ কেছ আপোনালোকে ইয়াতে দিব নোৱাৰে বুলি ইয়াতে ক্লিয়াৰলি লিখিছে আপোনালোকে ইয়াতে দেখা পাইছে নো কেছ উইল বি ৰিচিভ অৰ্থাৎ কোনো ধৰণৰ কেছ আপোনালোকে এই যে প্ৰাগজ্যোতিষ কলেজৰ এডমিশ্যনৰ কাৰণে আপোনালোকে দিব নোৱাৰিব আৰু সেইকাৰণে আপোনালোকে কি কৰিব কাৰ্ড পে'মেণ্ট নাইবা UPI পে'মেণ্ট নাইবা আপোনালোকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে দিব পাৰিব এতিয়া এই যে মেৰিট লিষ্টলৈ মেৰিট লিষ্ট প্ৰথমতে ইয়াতে দেখা পাইছে এয়া হ'ল আছামিজ ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট ইয়াতে মেৰিট লিষ্টত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছে তল পিনে গ'লে আপোনালোকে প্ৰথমতে ইয়াতে নাম আছে মৌচুমী পাঠক চ' একেদৰে তললৈ আহিলে যিমানকেইটা ছিলেক্টেড হৈছে গোটেইকেইজনৰ নাম আছে 50টা ছিট আছিলে চ' 50জন ইয়াতে 50লৈকে ছিলেক্ট হৈছে আৰু এই 50 নম্বৰ আছে বৰছা চহৰীয়া তাৰপিছত ইয়াতে লগতে এডমিশ্যনৰ যি এছামিজ ডিপাৰ্টমেণ্টৰ প্ৰভিজনেল ৱেইটিং লিষ্ট দিয়া আছে ৱেইটিং লিষ্টত প্ৰথমতে আছে অৰ্জুন দাস আৰু এই প্ৰাগজ্যোতিষ কলেজৰ এছামিজ ডিপাৰ্টমেণ্ট যিমান ষ্টুডেণ্টে এপ্লাই কৰিছিল গোটেইকেইজনৰ নাম ইয়াতে আছে আৰু ইয়াতে কি ডকুমেণ্টছ লৈ যাব লাগিব সেইখিনি ইয়াতে কোৱা হৈছে চ' এইখিনি মই অলপ আগতে যিহেতু ডিছকাছ কৰিলোঁ গতিকে এইখিনিত মই ডিছকাছ নকৰোঁ তাৰ তলত যদি আহোঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাব যে বেলেগ ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট এইটো আপোনালোকে দেখা পাইছে ইকনমিক্স ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট ইয়াতে একেদৰে ইকনমিক্স ডিপাৰ্টমেণ্টৰ যিমানকেইজন ছিলেক্ট হৈছে তেওঁলোকৰ নামসমূহ ইয়াতে স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখা পাইছে এই 18জন ইয়াতে ছিলেক্ট হৈছে তলত যদি আহোঁ তেতিয়াহ'লে ইয়াতে প্ৰভিজনেল মেৰিট লিষ্ট আৰু আছে ইয়াতে এইটো আদাৰ ইউনিভাৰ্চিটি কেটাগৰীৰ কাৰণে 2টা ছিট আছিলে চ' এই দুজন ইয়াতে এডমিশ্যনৰ বাবে এজন হ'ল কটন ইউনিভাৰ্চিটি এটা হ'ল আসাম ডাউনটাউন ইউনিভাৰ্চিটি তাৰ তলত দি আছে প্ৰভিজনেল ৱেইটিং লিষ্ট অৰ্থাৎ যি ইকনমিক্স ডিপাৰ্টমেণ্টৰ ৱেইটিং লিষ্ট আপোনালোকে পাব তলত যদি আহে গোটেই ষ্টুডেণ্টৰ নাম আছে তাৰপিছত আদাৰ ইউনিভাৰ্চিটি ৱেইটিঙত কোনে আছে ইয়াতে আপোনালোকে আদাৰ ইউনিভাৰ্চিটি ৱেইটিঙৰ লিষ্ট দেখা পাইছে চ' ইয়াতে যদি আকৌ অলপ তলত আহোঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাব বেলেগ এখন ডিপাৰ্টমেণ্টৰ যি মেৰিট লিষ্ট আপোনালোকে ইয়াতে ক্লিয়াৰলি দেখা নাই আপোনালোকে ডাউনলোড কৰিলে হয়তো ক্লিয়াৰলি দেখিবলৈ পাব গতিকে ইয়াতে মই আপোনালোকক জাষ্ট দেখুৱালোঁ যে কোনটো ডিপাৰ্টমেণ্টৰ কোনে ছিলেক্ট হৈছে গোটেইকেইটা আপোনালোকে পাব চ' এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এই মেৰিট লিষ্টটো ডাউনলোড কৰিব গতিকে তাৰ কাৰণে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰত আহিব লাগিব আৰু ক্ৰ'ম ব্ৰাউজাৰত
ওপৰত আহি পেলাই আপোনালোকে প্ৰাগজ্যোতিষ কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিম তাতে আহিলে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব আৰু এইটো ইণ্টাৰফেচত আহি অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ন'টিফিকেশ্যন ছেকশ্যন পাব এইটো চাওক লেটেষ্ট ন'টিফিকেশ্যন বুলি পাব তাতে আপোনালোকে ভিউ অল যে দিয়া আছে এইখিনি ভিউ অলত আপোনালোকে ক্লিক কৰি দিয়ক ভিউ অলত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত যি মেৰিট লিষ্ট ডাউনলোড কৰাৰ লিংক সেই লিংকটো আপোনালোকৰ সন্মুখত আহি যাব আৰু তাৰ পৰা আপোনালোকৰ যি মেৰিট লিষ্ট সেই ডাউনলোড কৰিব পাৰিব ইয়াতে চাওক ইয়াতে আহিলে ইয়াতে দেখা পাইছে মেৰিট লিষ্ট এণ্ড ৱেটিং লিষ্ট ফৰ PG কোৰ্চেছ ইয়াতে এটাচমেণ্ট 1 এটাচমেণ্ট 2 এটাচমেণ্ট 3 এটাচমেণ্ট 4 এটাচমেণ্ট 5 এটাচমেণ্ট 6 বুলি দিয়া আছে সো গোটেইকেইটা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব এটাত এছামিছ ইকনমিক্স এডুকেশ্যন MTM বা অন্যান্য গোটেইকেইটা জুলজি জিঅ'লজি জিঅ'গ্ৰাফি গোটেইকেইটা ইয়াতে পাব সো ইয়াৰ পৰা আপোনালোকে নিজৰ মেৰিট লিষ্ট ডাউনলোড কৰি ল'ব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ জয় আই অসম জয় হিন্দ